ইতিমধ্যে জুবিন গাৰ্গৰ এখন খুব ধুনীয়া ফটো আমি বনাই আনিছো। জুবিন গাৰ্গ চাওকচোন, ইমান ধুনীয়া ল'ৰাটো জুবিন গাৰ্গ, চাওকচোন। জুবিন গাৰ্গ, মোৰ মৰমৰ জুবিন দা, আমাৰ সকলোৰে মৰমৰ জুবিন দা, যি কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। সেই জুবিন গাৰ্গৰ এখন ফটো আনিছো। এই ফটো সন্মুখত লৈ মই আপোনালোকৰ সন্মুখত অকণমান এজন দেউতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। আটাইতকৈ ছিনিয়ৰ দেউতা এজনক, দেউতা আহক, এখন চাকি জ্বলাওক, আহক আহক। আৰু এজন বড়ো দেউতাক পাম নেকি? ইয়াত বড়ো মানুহ, আৰু এজন বড়ো মানুহ পাম নেকি? বয়সীয়া বড়ো মানুহ দুজন আহক, আৰু এজন বড়ো মানুহ এজন আহকচোন। কোন আছে বড়ো মানুহ এজন? আহক। এই আহিলে গোটেইকেইজনে একেলগতে এখন মেচ এটা বেয়া, সেইটো মেচ লওক আৰু ধূপো লগাই দিব। আপোনালোকে তিনিজনে ভগাই লৈ কৰিব দেই। মই এখন ধৰি আছো। সকলো চাপি আহক। আমাৰ মৰমৰ জুবিন দাক আমি হৃদয়ৰ পৰা অকণমান মৰম যাচিব খুজিছো। মৰমৰ জুবিন দাক, চেনেহৰ জুবিন দাক, হৃদয়ৰ জুবিন দাক আমি অকণমান শ্ৰদ্ধা জাতিব খুজিছো। তাৎক্ষণিকভাৱে লগে লগে এখন ফটো বনাই আনি দিছে, দেখিছেনে? মাত্ৰ 10 মিনিটৰ ভিতৰত এখন ফটো বনাই আনি দিছে। 10 মিনিটৰ ভিতৰত লগাওক। চাকিখন এমূৰীয়া কৰি লওক, এমূৰীয়া কৰি লওক। সেইটো উঠাই দিয়ক। সকলোৱে অকণ অকণ হেৰি জ্বলাওক, ধূপ জ্বলাওক, ধূপ ধূপ দি দিয়ক। আপুনি হেৰিখন দি দিয়ক, মেচটো দি দিয়ক। জুবিন দাক সকলোৰে মনত পৰিছেনে? চিনি পাইছেনে নাই? চবে চিনি পাইছে নাই জুবিন দাক? চবে চিনি পাইছে জুবিন দাক? আমি প্ৰথমবাৰৰ কাৰণে জুবিন দাৰ মৃত্যুৰ পাছত প্ৰথমখন শোকসভা পাতিছো, প্ৰথমখন শোকসভা পাতিছো জুবিন দাৰ। আৰু এই 10 মিনিটৰ ভিতৰত আমাৰ কাৰণে এখন ফটো বনাই আনি দিছে জুবিন দাৰ। 10 মিনিটৰ ভিতৰত এখন ইয়াত ৰাখা। এটা সকলোৱে জয় জুবিন দা দিম দেই, আমি সকলোৱে জয় জুবিন দা দিম। এখন থৈ দিয়ক তলতে। জুবিন দা অমৰ হওক। সকলোৱে ক'ব অমৰ হওক, অমৰ হওক ক'ব দেই, কোনেও নোকোৱাকে নাথাকিব। আমাৰ বহুত মৰমৰ জুবিন দা ঢুকাই গৈছে। জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। যুৱ প্ৰজন্মৰ সাৰ্থক শিল্পী জুবিন দা অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক। জুবিন গাৰ্গক আমি মনত ৰাখিম, মনত ৰাখিম। জুবিন গাৰ্গক মনত ৰাখিম, মনত ৰাখিম। জুবিন গাৰ্গ আমি তোমাক মনত ৰাখিম। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। অসমীয়া জাতিয়ে জুবিন গাৰ্গক মনত ৰাখিম, জুবিন গাৰ্গক মনত ৰাখিম, জুবিন গাৰ্গক মনত ৰাখিম। অসমৰ কাৰণে তাতকৈ দুৰ্ভাগ্যৰ ইন্তজামৰ শিল্পী আমি কোনেও ভাবিব পৰা নাই যে জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল। কোনেও ভাবিবই পৰা নাই যে আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী, আটাইতকৈ জনপ্ৰিয় সংগীত শিল্পী, আটাইতকৈ জনপ্ৰিয় গায়ক,
আৰু দুৰ্দান্ত গায়ক জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। সেইকাৰণে আমি এতিয়াও বিশ্বাস কৰা নাই। আপোনালোকে নিজেই দেখিছে আজি হাজাৰ হাজাৰ মানুহে চাগে এইখনেই প্ৰথম শোকসভা হ'ব, যিখন শোকসভাত আজি জুবিন গাৰ্গৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। সেই শোকসভাত আজি আপোনালোকে নিশ্চয় দেখিছে যে হাজাৰ হাজাৰ মানুহে চকু পানী টুকিছে, হাজাৰ হাজাৰ মানুহে চকু পানী টুকিছে আৰু চিঞৰি উঠিছে যে জুবিন গাৰ্গ তোমাক আমি মনত ৰাখিম। মই ৰাইজৰ দলৰ হৈ ৰাইজৰ দলৰ সভাপতি হিচাপে জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু ৰাইজৰ দলৰ আমাৰ দুজনকৈ কেণ্ডিডেট ইয়াত উপস্থিত আছে। খালেংদুৱাৰ সমষ্টিৰ তলেশ্বৰ বড়ো তেওঁ আমাৰ উপস্থিত আছে আৰু আমাৰ মুদৈবাৰী সমষ্টিৰ মুন চহৰীয়া দুইজন আমাৰ কেণ্ডিডেট ইয়াত উপস্থিত আছে। দুইজন কেণ্ডিডেটৰ সভা আমি আজি বাতিল কৰিছোঁ আৰু বাতিল কৰি ৰাইজ হাজাৰ হাজাৰ মানুহ আহিছিলে, ৰাইজক আমি আঁতৰাই পঠাইছোঁ আৰু কেৱল জুবিন গাৰ্গৰ শোকসভা অনুষ্ঠিত কৰিছোঁ। মই আপোনালোক সকলোকে আজি আৰু বেলেগ কথা নকওঁ, বেলেগ কথা ক'বলৈ মন যোৱা নাই। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সোনকালে জুবিন গাৰ্গক অসমলৈ লৈ আহক, আমি জুবিন গাৰ্গক চাব বিচাৰোঁ। সমবেদনাৰ কোনো ভাষা নাই। ভূপেন দা যেতিয়া আঁতৰি গৈছিলে বয়সত আঁতৰি গৈছিলে, জুবিন দা যেতিয়া আঁতৰি গৈছে, জুবিন দাৰ যৌৱন যেতিয়া চলি আছিলে, যেতিয়া সৃষ্টিশীলতা চলি আছিলে, জুবিন দাই আমাক হাজাৰ হাজাৰ গীত, হাজাৰ হাজাৰ সৃষ্টি আৰু চিনেমা আমাক দিবলৈ এতিয়াও সময় আছিল। কিন্তু জুবিন দা কিবা কাৰণত গুচি গ'ল আমাৰ পৰা, দুৰ্ঘটনাবশতঃ গুচি গ'ল। মই এই মুহূৰ্তত কাকো দোষাৰোপ নকৰোঁ, কিন্তু দুৰ্ভাগ্যজনক ঘটনা যে জুবিন দাৰ নিচিনা মানুহ এজনক আচলতে এইবিলাক আৰু নকওঁ। জুবিন দা আমি আপোনাৰ লগত আছোঁ, জুবিন দা আপোনাক আমি মনত ৰাখিম, জুবিন দা অসমৰ মানুহে আপোনাক মনত ৰাখিব। মই আকৌ সেই বাক্যটোকে কওঁ, জুবিন গাৰ্গে কৈছিলে যে মই মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। মই আকৌ ক'ম যে জুবিন গাৰ্গৰ জাতি নাই, জুবিন গাৰ্গৰ ধৰ্ম নাই, জুবিন গাৰ্গ মুক্ত আছিলে আৰু অসমীয়া জাতিও মুক্ত হোৱা উচিত। জাতি ধৰ্মৰ বৰ্ণৰ কথা পাহৰি গৈ সকলো অসমীয়া হিচাপে পৃথিৱীত চিনাকি দিয়া উচিত।